6 জুলাই দেৱচয়নী একাদশী। এই একাদশীত পিছত ভগৱান বিষ্ণু নিদ্ৰাত যায়। ইয়াৰ পিছত কোনো মাংগলিক কাৰ্য কৰা নহয়। 6 জুলাইত আপোনালোকে কিছুমান কাম কৰিলে আপোনাৰ ঘৰত অশান্তিত লক্ষ্মীৰ প্ৰৱেশ ঘটে। 6 জুলাই দিনা আপুনি তুলসীত পানী নিদিব আৰু শাৰীৰিক কাৰ্য মানে যিবিলাক আমাৰ জিম এক্সাৰচাইজ সেইখিনি কৰাৰ পৰা বিৰত থাকিব সেই দিনটোত। তাৰপিছত আপোনালোকে এখন পাণ ল'ব, যিখন খণ্ডিত হ'ব নালাগিব, সম্পূৰ্ণ এখন নিখুঁত পাণ ল'ব। তাত চন্দনেৰে ওম বিষ্ণুৱে নমঃ এই মন্ত্ৰভাগ লিখিব। লিখি এখন হালধীয়া বস্ত্ৰত গাঁঠি মাৰি বিষ্ণুজীৰ চৰণত অৰ্পণ কৰিব। আৰু বিষ্ণুজীৰ যদি মূৰ্তি আছে বা তেনেকুৱা প্ৰতিবিম্ব আছে বা শালিগ্ৰাম আছে, আপোনালোকে পঞ্চামৃতেৰে স্নান কৰাব। আৰু সন্ধিয়া সময়ত আপোনালোকে পিপল গছৰ গুৰিত মিঠাতেলৰ এগছি চাকি জ্বলাব। নেক্সট দিনা আপোনালোকে সেই হালধীয়া বস্ত্ৰত যে পাণখিলা বান্ধি থৈছিলে, সেই পাণখিলা আপোনালোকে লকাৰত থৈ দিব। দেখিব আপোনাৰ ঘৰত অখণ্ডিতভাৱে লক্ষ্মীৰ প্ৰৱেশ ঘটিছে গোটেই বছৰটোৰ কাৰণে। লক্ষ্মী আৰু বিষ্ণুজীৰ কৃপা পাবলৈ আপোনালোক সক্ষম হ'ব। কৰি চাওক, নিশ্চয় ভাল ফল পাব। থেংক ইউ।